হাল এৰি শিয়াল খেদাত লাগিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বিভাগীয় কাম কাজত চৰম ব্যৰ্থ হোৱাত মন্ত্ৰীগৰাকীয়ে হেৰুৱাইছে হিতাহিত জ্ঞান। দপ্তৰ চলোৱাত ব্যৰ্থ মন্ত্ৰী এতিয়া ব্যস্ত পত্নীৰ নামত ৰাজ সাহায্য সংগ্ৰহত। ৰাজ্যত জলজীৱনৰ অসম্পূৰ্ণ শতাধিক আঁচনিয়ে প্ৰমাণ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ চূড়ান্ত ব্যৰ্থতা। গৰিষ্ঠ সংখ্যক গাঁও আৰু চাহ বাগিচা অঞ্চলত ৰাইজে সুফল লাভ কৰা নাই জলজীৱন আঁচনিৰ। ক'ৰবাত আঁচনি সম্পূৰ্ণ হ'লেও ওলোৱা নাই পানী, আন ক'ৰবাত বিতৰণ কৰা হৈছে অপৰিষ্কাৰ পানী। কোনো ঠাইত দীৰ্ঘদিন ধৰি পৰি আছে জলজীৱন আঁচনিৰ যন্ত্ৰাংশ। বহু গাঁৱত সংযোগ কৰা হৈছে পানীৰ পাইপ, কিন্তু ৰাইজেহে লাভ কৰা নাই বিশুদ্ধ খোৱা পানী। এক কথাত বিভাগীয় মন্ত্ৰীৰ দমফালি আৰু ঠিকাদাৰৰ ময়মতালিত পণবন্দী হৈছে এতিয়া সাধাৰণ জনতা। আৰু কাজিৰঙাৰ পৰা এনে এক পৰিৱেশ দেখুৱাব সতীৰ্থ সাংবাদিক মনোজ প্ৰতিম শইকীয়াই। হয়, জলজীৱন আঁচনিয়ে বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে কাজিৰঙাবাসীক। আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ অঞ্চলত উপস্থিত আছোঁ আৰু ইয়াৰ পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট সুহাস হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে যদি চোৱা যায়, ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ পৰিকল্পনাৰে চৰকাৰে আৰম্ভ কৰা জলজীৱনৰ মিছনৰ কাম কাজে এক প্ৰকাৰ জ্বলা-কলা খুৱাইছে ৰাইজক। চাওক, আজি 7 বছৰ পূৰ্বতে আপোনাৰ আচলতে পানী যোগান আঁচনিতে বৃহত্তৰ কাজিৰঙা পানী যোগান আঁচনিতে আচলতে মুকলি কৰা হৈছিলে, ইয়াত স্থাপন কৰা হৈছিলে কাজিৰঙা বৃহত্তৰ কাজিৰঙা ৰাইজে যাতে বিশুদ্ধ খোৱা পানী পাবৰ কাৰণে। কিন্তু আজি আমি যোৱা 7 বছৰ আমি দেখিবলৈ পালোঁ 2-4 দিন পানী দিয়াৰ পৰিৱৰ্তে আজি তাৰিখলৈকে ইয়াত মস্ত তলা লগাই থৈছে। ইয়াত কোনো বিষয়া কৰ্মচাৰী নাই, ইয়াত পানী যোগানৰ ব্যৱস্থা নাই। আজি গাঁৱত আপোনালোকে যদি যায় দেখি পাব, ক'ৰবাত যদি খুঁটাটো আছে, ক'ৰবাত পাইপডাল নাই, ক'ৰবাত যদি পাইপডাল আছে, ক'ৰবাত খুঁটাটো নাই, তেনেকুৱা মানে পানীৰ কোনো ব্যৱস্থা নাই। আমি গতিকে অতি সোনকালে যাতে কাজিৰঙা বৃহত্তৰ কাজিৰঙাৰ ৰাইজে বিশুদ্ধ খোৱা পানী পাবৰ কাৰণে যাতে অসম চৰকাৰে ব্যৱস্থা কৰে। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ যে বৃহত্তৰ কাজিৰঙা পানী যোগান আঁচনিৰ লগতে বোকাখাট অঞ্চলত বিভিন্ন অঞ্চলত আচলতে পানীৰ কোনো ব্যৱস্থা সুব্যৱস্থা নাই। গতিকে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যাতে বোকাখাট বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত যিহেতু বিশুদ্ধ খোৱা পানীৰ অভাৱ হৈছে, এই ব্যৱস্থাটো অতি সোনকালে যাতে বিশুদ্ধ খোৱা পানী পাব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু যিজন আমাৰ আচলতে এই বিভাগীয় মন্ত্ৰী, তেখেতে আচলতে কোনো ইয়াৰ গুৰুত্ব নাই। তেখেতে আচলতে কোনে পানী পাইছে নাই বা তেওঁ আচলতে দায়িত্ব সহকাৰে আচলতে এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰা নাই। চাওক, যদি পানী মনোজ প্ৰতিম শইকীয়া, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আচলতে এয়াই হৈছে বাস্তৱ ছবি আৰু ইতিমধ্যে আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে দেখুৱাইছোঁ। এয়াই হৈছে মন্ত্ৰীৰ কাগজে পত্ৰই থকা শ্লোগানবোৰ। আৰু কাৰ্যত কি হৈছে আমি এই মুহূৰ্তত উদঙাই দিছোঁ। এয়া আপোনালোকে দেখিছে, এয়া প্ৰহসনত পৰিণত হোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাৰ্য।